এৰি দিয়া তুমি বেজাৰৰ ভাৱ অন্তৰ্যামী ভগৱান তেওঁ নিশ্চয় সখী আহিব তোমাৰ কাষলৈ সখী সখী তেওঁ মোৰ প্ৰাণৰ দেৱতা তেওঁক পূজা অৰ্চনা নকৰাকৈ কোনোদিন মই বিন্দু মাত্ৰ জলপান কৰা নাই সখী 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 কোনোদিন জলপান নকৰি তেওঁক মই কেৱল সেৱা কৰি আহিছোঁ তেওঁ বাৰু আহিবনে সখী সখী নিশ্চয় আহিব তেওঁ আছে তাৰ এইখিনিতে উপায় 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 সখী উপায় কি আছে সখী কি আছে উপায় দিয়া দিয়া মোক দেখুৱাই বাউলী নহবা সখী চৰম মৰণ বিবাহ বিধিৰ বিধান নোৱাৰ তাক কোনেও খণ্ডন কৰিব কি জানিবা ভাগ্য ভাল শিশুপাল ৰজা আমাৰ এই কুণ্ডিলৰ পাৰিজাত ফুল তেওঁৰে কপালত আছে লিখা সেই কথা তুমি নকবাতো নাই আৰু সেই যদি হয় সখী তেন্তে হেমন্তমতী শিশুপালৰ নামত মই সখী মই হেমন্তমতীকে মোৰ চৰণৰ ছায়াক দৰ্শন কৰিব নিদিওঁ মই কৃষ্ণৰ নাম পঢ়ি সখী মই মোৰ জীৱন সখী দেহিম আজলি সখী মোৰ নহবা তুমি ইমান চঞ্চল এখনি পত্ৰ লিখি এখনি পত্ৰ লিখি আঁঠুগুৰি মাৰি মনৰ ভাৱ কৰিবা প্ৰকাশ তাৰ পাছত তুমি দ্বাৰকাপতিৰ কাষলৈ এই পত্ৰ কৰিবা প্ৰেৰণ তুমি দেখোন বৰ সুন্দৰ উপায় দিছা এইখন পত্ৰ লিখি মই দ্বাৰকালৈ সেই পত্ৰ কিন্তু সখী কুণ্ডিলৰ পৰা দ্বাৰকা যে বহু দূৰ সখী তেনেস্থলত মোৰ সেই পত্ৰ কোনে নিব দ্বাৰকালৈ সখী কোন আছে মোৰ এনে হিতাকাংক্ষী তাৰো মই কৰিছোঁ ব্যৱস্থা সখী তাৰো মই কৰিছোঁ ব্যৱস্থা বেদনীতি গুৰুবাব যজ্ঞশীল পৰম হিতাকাংক্ষী তেওঁৱে আমাক কৰিব সহায় তেওঁৱে আমাক কৰিব সহায় তোমাৰ দৰে শৌচতুৰা সখী যাৰ তাৰ কোনো জীৱনত ভয় নাই তেন্তে সেই হ'ব সখী দিয়া তেন্তে তুমি যতনাই মোক লিখাৰ সামগ্ৰী ৰমা তাৰো মই কৰিছোঁ ব্যৱস্থা আৰু কৰিছা ব্যৱস্থা সখী অপেক্ষা কৰা আহা সখী তুমি ইয়াত অপেক্ষা কৰা মই লৈ আহোঁগৈ লিখাৰ সামগ্ৰী কৃষ্ণ দ্বাৰকাপতি কৃষ্ণ লোৱাই ভোজা পত্ৰখনি আৰু
আৰু লোৱা এয়া শিলিখাৰ মহি লিখা মনৰ সকলো ভাৱ আতি গুৰি মাৰি সখী ঠিক আছে লিখা মই তেন্তে লিখিবলৈ আৰম্ভ কৰোঁ লিখা পত্ৰ লিখে ৰুগমিনী হাতে মহি লৈ পত্ৰ লিখে ৰুগমিনী হাতে মহি লয়া পত্ৰ লিখে ৰুগমিনী আনন্দিত পত্ৰ লিখে ৰুগমিনী হাতে মহি লয়া পৰময়া নন্দে লিখে দেৱী দেখা দেখা সৰ্বজন ইটো লীলা মাধৱৰ দেখা দেখা সৰ্বজন ইটো লীলা মাধৱৰ আকাশৰ দেৱগণে বিস্ময় মাতিলা হৈ গৈছে সখী তুমি এবাৰ চাই দিয়াচোন দিয়া সখী দিয়া 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 লোৱাচোন সখী চাই দিয়া পত্ৰ দিয়ে সখীৰ হাতে আনন্দিত হৈয়া পত্ৰ দিয়ে সখীৰ হাতে আনন্দিত হৈয়া ৰাম হৰি ৰাম হৰি সৰ্বজনে দিয়া সখী দিয়া ভালদৰে পঢ়িবলৈ দিয়া 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 সখী সখী দিয়া দিয়া সখী দিয়া দিয়া সখী দিয়া সখী 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 চোৱা কি যে চমৎকাৰ যেনে ভাৱ তেনে ভাষা এই পত্ৰখনি যদি পাই দ্বাৰকাপতিয়ে সঁচাকৈ সখী বিচলিত হৈ আমাৰ কুণ্ডিললৈ কৰিব প্ৰৱেশ লোৱা সখী বৰ সুন্দৰ হৈছে সখী 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 সৱা চোৱা পদূলিত গুৰু বাপু সখী গুৰু বাপ
কৃষ্ণ হৰি গুৰু বাপু কাগুৰি না আহক গুৰু বাপ আহক কৃষ্ণ দেৱ দুখ হৰি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হীনা কৃষ্ণ বিনে শ্রেষ্ঠ দেবনা গুৰু বাপু আমাৰ প্ৰণিপাত গ্ৰহণ কৰক আপুনি গুৰু বাপু হৈছে আইদেউ মই তোমাৰ ওচৰত নথৈ সন্তু মোৰ প্ৰভু নাৰায়ণ গোসাঁয়ে তোমাৰ মনৰ অভিষ্টখিনি কৰক পূৰণ বাৰু কোৱাচোন ৰুক্মিণী আইদেউ মোক বাৰু কিয় মনত পৰিল গুৰু বাপু ভাবিছিলো দ্বাৰকাপতি শ্ৰীকৃষ্ণক স্বামী ৰূপে লাভ কৰি মই মোৰ সোণৰ সংসাৰত হীৰা মুকুতাৰ ফুল ফুলিব কিন্তু সকলো গুৰু বাপু সখী কান্দিবা আইদেউ আলচা কথা নহয় কিধি বাটত আছে কণা দিদি গুৰু বাপু সেইটো মোৰ জ্যেষ্ঠ দাদা ৰুক্মবীৰে মোক উলিয়াই পঠাবলৈ সেই মন্দমতী শেষৰ পালক মাতি পঠাইছে গুৰু বাপু যাৰ নাম শুনিলে মোৰ পেটতে হাত ধৰি লুকাই গুৰু বাপু সেই গুৰু বাপু দ্বাৰকাপতিক মোৰ কাষলৈ আনি দি আপুনি মোক কৃতাৰ্থ কৰক গুৰু বাপু কৃতাৰ্থ কৰক এই সামান্য ব্ৰাহ্মণে উঠা দ্বাৰকাপতি কি সতে আনিব পাৰে আইদেউ মোৰ হাতত সেই দায়িত্ব দিয়া মানে এটা সামান্য নিগনি গৰুৰৰ দৰে উৰিবলৈ দিয়া বাৰু আইদেউ কোৱা মই কি মতে সহায় কৰিব পাৰিম বাৰু গুৰু বাপু গুৰু বাপু লোৱা এই পত্ৰখনি মই মোৰ চকুৰ পানীয়ে লিখিছোঁ বুলি দ্বাৰকাপতিক কবাগৈ আৰু তেওঁক কবা মই কায় মনৰ কষ্টে তেওঁকে শুদ্ধ অন্তৰেৰে স্বামী বৰণ কৰিছোঁ সেই গুৰু বাপু মোক তেখেতকে কাষলৈ আনি দি এইফালে কৃতাৰ্থ কৰা গুৰু বাপু মোক কৃতাৰ্থ কৰা দেখা দেখা সৰ্বজনা বিধিৰ লিখনা পত্ৰ দিয়ে ৰুক্মিণী দেখা তুমি নিশ্চিন্ত থাকা আইদেউ মোৰ হাতত এনে ভাৰ পৰিছে যেতিয়া আৰু মই এই কাম এৰি নিদিওঁ যেনেদৰে গুৰু বাপু জানে গুৰু বাপু আপুনি যদি মোক এইফালে কৃতাৰ্থ কৰে মই নথৈ আনন্দিত হ'ম কাৰণ ভাতৃ মোৰ ৰুক্মবীৰ নুহে ভাতৃ মোৰ ৰুক্মবীৰ চমকাল তুমি নিশ্চিন্ত থাকা মই দ্বাৰকালৈ যাওঁতে
মাত্ৰ তুমি সিমানখিনি সময় ধৈৰ্য ধৰিব লাগিব বাৰু আইদেউ মই এতিয়া পিছে ওলালোহে মই আহিলো দেই আইদেউ মই আহিলো বোলে গুৰু বাপু গুৰু বাপু পোনে পোনে গ'লে নহয়নে বোলে হৰমোৰ যাত্ৰাজাৰ কাৰ্যসিদ্ধি তাৰ পিছফালৰ পৰা মাতটো লগালিয়ে নহয় গুৰু বাপু তই সংসাৰৰ কথা কি বুজি পাবি গুৰু বাপু আগে সংসাৰ পাতি ল তাৰ পাছত কবি কাৰ লগত গুৰু বাপ বোলো কাৰ লগত আকৌ সুধিছে বোলে কাৰ লগত তাকে গুৰু বাপু আমাৰ সখীটিৰ কিবা এটা ব্যৱস্থা কৰিব লাগে আকৌ সুধিছে বোলে কাৰ লগত গুৰু বাপু আমুকাৰ লগত আকৌ গুৰু বাপু সখী গুৰু বাপু আজাক দেখি উঠিল গা কেতিৰে বোলে বুকু খা সখী খং নকৰিবিচোন বামুণেও বহি হৈ আহিছে দেচোন তই গ'লে তাই ভালেই পাব ৰুক্মিণী আইদেউ অলপমান ধেমালিহে কৰিলো ধেমালি সখী ধেমালি নহয় সখী ধেমালি এই লগত মুখ চুপতি মাৰি থাকিলে আমাৰ শুভ কাম কৰালৈ দেৰিহে হ'ব আহিছো আইদেউ শ্ৰীকৃষ্ণ জয় স্বামী মিলক আইদেউ শ্ৰীকৃষ্ণ জয় স্বামী মিলক কৈছে গুৰু বাপু ধন্য মোৰ প্ৰিয় সখী তোমাৰ কৃপাতে আজি মই লাভ কৰিব পাৰিম নিশ্চয় দ্বাৰকাপতি কৃষ্ণ সখী এই ধাৰ মই সদায় ঋণী হৈ থাকিম তোমাৰ ব'লা সখী এতিয়া যাওঁ আমি